এই সভাটো মানে আমাৰ যিটো কেওলাং লাইমন ক্লাবৰ নামত থকা যিখিনি 185 দাগ নম্বৰ মাটিটোৰ কাৰণে হৈছে কাৰণ সেইটো আমাৰ কেওলাং লাইমন ক্লাব আজিৰ ক্লাব নহয় বহুত পুৰণা ক্লাব যিহেতু মই সেইটো গাঁৱত নহাৰ আগতে গঠন কৰা সেইটো তেখেতসকলে মানে দুদিনমান খেলিছিলে মানে মানুহ হিচাপে আমিও খেলিব দিছিলোঁ খেলাতটো কাৰো বাধা নাই সেইটো কাৰণে আমি খেলিব দিছিলোঁ তেখেতসকলে এটা খেলিব পোৱাটোৱে মানে সেইটো নামটো বসুন্ধৰা মিছন বসুন্ধৰা 3.0 তেখেতসকলেও মানে এপ্লাই কৰি দিলে আমি আগতে অনলাইন কৰিছোঁ তাৰ পিছত হেতে অনলাইন এপ্লাই কৰি দিছে যেহেতু দুইটা পক্ষই অনলাইন এপ্লাই কৰাৰ কাৰণে বসুন্ধৰা 3.0 আমাৰ CDC বাইদেউ সকলে বা CEO সকলে হেতু মানে ৰিজেক্ট কৰি দিয়া হৈছে কাৰণ হেতু যেহেতু আমাৰ আগৰ ককা আইতাই কষ্ট কৰি পিনি যিখন মাটি দখৰ আমাৰ কাৰণে থৈ গৈছিল আৰু আমি 2019 চনলৈকে আমাৰ ৰাইজে কেওলাং লাইমন ক্লাবৰ লৰা নামত মানে খাজনা মাৰাও আছে চৰকাৰে বসুন্ধৰা 30 পইণ্টত যেহেতু আগৰ তুৰজু মাটিখিনিহে অনলাইন মিয়াদি কৰিব পৰা যিটো সুযোগটো দিছিলে এই সুযোগটোত আমি ভাবো যে আমাৰ অধিকাৰটো আছে আমাৰ অধিকাৰ বেছি আছে যেহেতু তেখেতসকলে আমাক কয় আপোনালোকৰ সংখ্যা কম আছে সংখ্যা কম কাৰণে আমি একো কৰিব নোৱাৰে বুলি ভাবিছে হেতে কয় আমাৰ মানুহ বেছি আমাৰ ডিমান্ড বেছি আমি যি কোনো কৰিম বুলি ক'লে কৰিব পাৰো যিখিনি লম বুলি ক'লেও আমি ল'ব পাৰো কিন্তু মই আজি এইখন সভাত আমাৰ বিভিন্ন দল সংগঠন হিন্দু আমাৰ যিটো সনাতন ধৰ্মৰ বজৰং দল বা মাতৃ শক্তি সুৰক্ষা প্ৰমুখ এপসু বজৰং দল আৰু বাঙালী ফেডাৰেশন আচ্ছা আৰু এপসু সকলোকে আমি মাতি আনি আমাৰ যিখিনি মানে সমস্যা হৈ আছে সেই সমস্যাটো আমি কেনেকৈ সমাধান কৰিব পাৰিম তাৰ কিছুমান পৰামৰ্শ পাম নেকি সেইটো বুলি আমি ইয়াত মিটিং আয়োজন কৰা হৈছে আমি মিটিংখন লোৱাত বিপক্ষে দলকো আমি নিমন্ত্ৰণ কৰা হৈছিল বাৰে বাৰে ফোন কৰা হৈছিল তেখেতসকলে আমাৰ মানে যিটো ফোন কল ৰেসপন্স নিদিয়ে তাৰ বাবে আমি ঘৰতো গৈ তেখেতসকলক মাতি আহিছো তথাপিও তেখেতসকলে আহা নাই আৰু আমাৰ যিটো গামবুৰাক চৰকাৰে ইয়াত আমাৰ পিতা হিচাপে ৰাখি থৈ দিছে কাৰণ যি গামবুৰাক এনেই ৰাখি থোৱা নাই তাক দৰমহা দি আমাৰ কোন দখৰ মাটি কাৰ হয় কোনখিনি কাৰ অধিকাৰ হয় সেইটো চাবৰ কাৰণে গামবুৰাক ৰাখা হৈছিল কিন্তু গামবুৰাই আমাক সাৰ্টিফিকেট দিয়াৰ পিছত আমি অনলাইন ডিসেম্বৰ মাহৰ ফাৰ্স্ট টাইমত আমি অনলাইন কৰিলো তাৰ পিছত লাষ্ট ডিসেম্বৰত কেনেকৈ মিয়া সকলক মানে বেলেগকে সাৰ্টিফিকেট দিব পাৰিলে হেতু আমি জানিব বিচাৰো কাৰণ হিন্দু মানুহ হৈ পিনি আমাৰ ওচৰত দুটা পক্ষৰ মাজত তৰুৱাল দি পিনি মানে জুজ লাগিব যেটো দিছে হেতু আমি পছন্দ কৰা নাই তাৰ মানে এতিয়া যেনেকৈ হলেও আমাৰ মাটিটো আমাৰ হ'ব লাগে হেতুৱে আমাৰ দাবী যিমানখিনি দল সংগঠন আহিছে তেখেতসকলে আমাক সহায় কৰক আমাক মানে ৰাস্তা দেখাওক আমাৰ মাটিক আমি কেনেকৈ ৰক্ষা কৰিব পাৰো কাৰণ চাৰিওফালে যিহেতু মানে আজিৰ দিনত মুহুৰীয়ে হওক বা মণ্ডলে হওক প্ৰায় ভাগে মুছলিম সম্প্ৰদায়ৰ মানুহখিনি হৈ গৈছে আৰু মই ভাবো যেহেতু বিপক্ষে দলে আমাৰ অনলাইন কৰাৰ পিছত অনলাইন কৰিছে নিশ্চয় হিহঁতৰ ছাত্তাৰ নামৰ মানে মুহুৰী আছে তেখেতে চাগে মনে মনে ৰাস্তাখিনি দেখাই দিছে আমাৰটো সীতাকপিত নাম আছে লেণ্ড বেংকত নাম আছে তাৰ পিছত খাজনা ৰচিদ আছে 2019 চনলৈকে দিয়া হেতে ইতিয়াহে লেণ্ড বেংকত ভৰাইছে লেণ্ড বেংকত ভৰা কথাটো কোনো ডাঙৰ কথা নহয় ভৰাব পাৰে কিন্তু এটা তাতে নিয়ম উসুল থাকিব লাগে কাৰণ যিবিলাক মানুহে আগৰে পৰা কি বুলি কয় খাজনা মাৰি আছিল তেখেতসকলৰহে অধিকাৰটো থাকিব লাগে কিন্তু মই নিয়ম নীতিখিনি ইমান CDC অফিসে হওক বা সাৰ্কেল অফিসে হওক আমাক ৰেসপন্স ইমান দিয়া হোৱা নাই কাৰণ আমাৰ যিখিনি দাবী আমি হেতু পাব লাগে মই হেতুৱে আশা কৰিছো আৰু তেখেতসকলে আমাক মানুহ কম বুলি বা কম পৰিয়াল মানুহ আছে আমি গোটেইখিনি মাটিটো ল'ব পাৰিম বুলি ক'লেও নহব কাৰণ আমাৰ চাৰিওফালে হিন্দুৰ আমাৰ সনাতন ধৰ্মৰ ভাই ককাই সকলোৱে আছে আমি আশা কৰিছো সকলোৱে আমাক সাপোৰ্ট কৰিব ঠিক এনে ধৰণে আমি আজি এই মিটিংখন আয়োজন কৰা হৈছে কিন্তু তেখেতসকলে কিয় অহা নাই হেতু নাজানো